হু ইজ জুবিন গাৰ্গ? জুবিন গাৰ্গ কোন হয়? জুবিন গাৰ্গে অসমৰ কাৰণে কি কৰি থৈ গৈছে? তেখেত এজন কেৱল মাত্ৰ গায়ক হয় আৰু এনেদৰে যিসকল মূৰ্খই কয় সেইসকল মূৰ্খৰ কাণৰ তলত এনেকুৱা কাণতলীয়া স্বৰ দিব লাগে যাতে 7 জনমৰ কাৰণে মনত থাকে জুবিন গাৰ্গ কি হয়, জুবিন গাৰ্গ অসমৰ কাৰণে কি। আমাৰ মৰমৰ জুবিন দা যিদিনাখনৰ পৰা আমাৰ মাজৰ পৰা চিৰ বিদায় ল'লে সেইদিনাখনৰ পৰা অসমৰ কোটি কোটি জনতাৰ চকুত টোপনি নাই, কোনেও শান্তিৰে থাকিব পৰা নাই। আৰু এই জুবিন দাৰ মৃত্যু যে ইমান সহজ নহয় এই কথা আমি সকলোৱে বৰ্তমান বুজি পাইছোঁ। আৰু যিদিনাখনলৈকে জুবিন দাই উচিত ন্যায় নাপায় সেইদিনাখনলৈকে জুবিন দাৰ আত্মাই শান্তি নাপায়। জুবিন দাই আমাৰ অসমবাসীৰ কাৰণে বহুত কাম কৰি থৈ গ'ল, জুবিন দাই আমাৰ অসমৰ কাৰণে বহুত দি থৈ গ'ল। আৰু এতিয়া আমাৰ অসমবাসীৰ এইটো কৰ্তব্য যে জুবিন দাই উচিত ন্যায় পাওক। আৰু জুবিন দা জীৱিত অৱস্থাত যিসকল ব্যৱসায়ীয়ে কেৱল মাত্ৰ জুবিন দাৰ লগত ব্যৱসায় কৰিলে, জুবিন দাক কেৱল মাত্ৰ ব্যৱহাৰ কৰিলে, সেই ব্যৱসায়ীসকলক আমি উচিত শাস্তি দিয়াৰ কাৰণে উঠি পৰি তেহেকেহে লাগিবই লাগিব। আৰু আজি এটা কথা গম পালোঁ যে আমাৰ হিয়াৰ আমঠু আমাৰ প্ৰাণৰ শিল্পীগৰাকী অৰ্থাৎ আমাৰ মৰমৰ জুবিন দা আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে হেৰাই গ'ল। তথাপিতো সেই শ্যাম কানু বোলা বেপাৰীটোৱে বৰ্তমানেও বেপাৰ কৰিবলৈ এৰাই নাই। আজি ৰাতিপুৱা এটা ভিডিঅ'ত দেখিলোঁ যে ছিংগাপুৰলৈ আমাৰ অসমৰ এগৰাকী মডেলিষ্ট গৈছিলে। তেওঁ ভিডিঅ'ত দেখিছিলোঁ যে সেই শ্যাম কানুৱে নৰ্থ ইষ্ট ফেষ্টিভেলটো বৰ্তমান সি ছিংগাপুৰত বেলেগ নামেৰে পাতি আছে। আৰে ইমান সাহস কেনেকৈ হ'ল? আমাৰ মৰমৰ শিল্পীজন আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে বিদায় ল'লে, তথাপিতো বেপাৰ কৰিবলৈ এৰাই নাই সেই বেপাৰীটোৱে। হেৰৌ বেপাৰীসকল, যিজন মানুহে পলিটিক্স একেবাৰেই ভাল নাপাইছিল, যিজন মানুহে পলিটিক্সৰ পৰা বহুত দূৰ আঁতৰি আছিল, সেইজন মানুহৰ লগতে তহঁতি পলিটিক্স কৰি দিলি। আৰে যিজন মানুহে মানুহক কেৱল ভাল পাব জানিছিল, গোটেই সম্পূৰ্ণ প্ৰকৃতিখনক ভাল পাব জানিছিল, সেইজন মানুহ ইমান সহজ সৰল, ইমান এজন ভাল মানুহৰ লগতে থাকি তহঁতি বুকুতে ঘাপটো মাৰি দিলি। আৰে তহঁতি নাজানিছিলি নে যে জুবিন দা কিহৰ পৰা বিপদ, জুই আৰু পানীৰ পৰা তেখেতৰ কিমান বিপদ তহঁতিতো জানিছিলি, তথাপিতো সেইজন মানুহক তহঁতি পানীলৈ যাবলৈ কিহৰ কাৰণে দিছিলি? আৰে ঘেণ্টা কৈছোঁ, তহঁতি মেনেজমেণ্ট কৰিছিলি, মেনেজাৰ হ তহঁত, জুবিন দাক মেনেজ কৰ তহঁতি। ইমান ঘণ্টা মেনেজ কৰিলি, কি মেনেজ কৰিলি দেখা গ'ল। মেনেজমেণ্টৰ নামত কেৱল জুবিন দাক ব্যৱহাৰ কৰিলি, জুবিন দাৰ নামৰ অপব্যৱহাৰ কৰি নিজৰ সম্পত্তিৰ পাহাৰ গঢ়িলি। এই সিদ্ধাৰ্থ বোলা জুবিন দাৰ মেনেজাৰটোক, জুবিন দাক সম্পূৰ্ণৰূপে শেষ কৰি পেলোৱা এই মেনেজাৰটোক পুলিচে য'তেই আছে তোৰ পৰাই গ্ৰেপ্তাৰ কৰি ইয়াৰ চৰিত্ৰ ৰাইজৰ আগত নাঙঠ কৰিব লাগে। জুবিন দাৰ নাম ব্যৱহাৰ কৰি কৰি অজস্ৰ সম্পত্তিৰ মালিক হোৱা এই মেনেজাৰটোৰ সকলো সম্পত্তি চৰকাৰে জব্দ কৰিব লাগে। তেতিয়াহে ই বুজি পাব যে ই কিমান ডাঙৰ এটা ভুল কৰিলে। আৰু লগতে এই শ্যাম কানু বোলা বেপাৰীটো আৰু ছিংগাপুৰলৈ যোৱা আছাম এছ'চিয়েশ্যনৰ যিখিনি সদস্য জুবিন দাৰ লগত সেই ঘটনাস্থলীত আছিল, সেই সকলোখিনি মানুহকে য'তেই আছে তোৰ পৰাই ধৰি আনি জেৰা কৰিব লাগে। তেতিয়াহে আমি গম পাম যে জুবিন দাৰ লগত আচলতে হৈছিল কি সেই দিনটোত। আমি যে ইমান দিনৰ পৰা জুবিন দাক শ্ৰদ্ধাঞ্জলি দি আছো, সেই শ্ৰদ্ধাঞ্জলিসমূহ তেতিয়াহে ফলপ্ৰসূ হ'ব যেতিয়া আমি জুবিন দাক ন্যায় দিব পাৰিম বন্ধুসকল। আৰু ছচিয়েল মিডিয়াৰ বহুত পাৱাৰ আছে বন্ধুসকল। আমি এতিয়া সকলোৱে মাত মতাৰ সময় আহি পৰিছে। আমি যেনেদৰে ছচিয়েল মিডিয়াৰ জৰিয়তে আমি চৰকাৰক হেঁচা দিছিলো যে জুবিন দাৰ পোষ্টমৰ্টম আকৌ কৰিব লাগে, ঠিক তেনেদৰে জুবিন দা সম্পূৰ্ণৰূপে ন্যায় পায়, সেইকাৰণে আমি ছচিয়েল মিডিয়াৰ জৰিয়তে আমি চৰকাৰক হেঁচা দিব লাগে। জুবিন দাই আমাৰ কাৰণে বহুত কাম কৰি থৈ গ'ল। জুবিন দাই ইমানেই কাম কৰি থৈ গ'ল, জুবিন দাই প্ৰত্যেকটো প্ৰজন্মৰ কাৰণে ইমান ভাল ভাল কাম কৰি থৈ গ'ল। আৰু আমি এতিয়া জুবিন দাৰ কাৰণে কিবা এটা কৰাৰ সময় আহি পৰিছে বন্ধুসকল। যদি আমি এতিয়া নিমাতে থাকো তেতিয়াহ'লে আমি পাছত আমি নিজে গিল্টি ফিল কৰিব লাগিব যে জুবিন দাক আমি ন্যায় দিব নোৱাৰিলো।
অসমীয়া জাতিটোৰ কাৰণে ভাবি চাওকচোন বাৰু, কি এটা দুঃসময় আহি পৰিলে, যিজন মানুহে আমাৰ অসমীয়াৰ কাৰণে ইমানখিনি কাম কৰি থৈ গ'ল, সেইজন মানুহৰ কাৰণে আমি এতিয়া ন্যায় বিচাৰিব লগা হৈছে। যিজন মানুহে দেহে দেহে অসমৰ কাৰণে চিন্তা কৰিলে, অসমৰ মানুহৰ কাৰণে চিন্তা কৰিলে, প্ৰকৃতিখনৰ কাৰণে চিন্তা কৰিলে, সেইজন মানুহৰ কাৰণে এতিয়া আমি ন্যায় বিচাৰিব লগা হৈছে। ভাবি চাওক কিমান দুৰ্ভাগ্যৰ কথা হৈ পৰিছে। আমাৰ মাজৰ পৰা কি হেৰাই গৈছে এতিয়া আমি লাহে লাহে মৰ্মে মৰ্মে উপলব্ধি কৰিম। যিজন মানুহে কাকো ঘাণ্টা খাতিৰ কৰা নাছিল, যিজন মানুহে প্ৰত্যেকটো বিপদৰ সময়ত, অসমীয়া জাতিৰ প্ৰত্যেকটো বিপদৰ সময়ত নিজৰ বুকু ফিন্দাই আমাৰ ঢাল হিচাপে আমাৰ আগত খাৰা হৈছিল, সেইজন মানুহ এতিয়া বৰ্তমান আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল কেইজনমান মহা লম্পটৰ কাৰণে। আৰু সেই কেইটা লম্পটক যদি আমি শাস্তি দিব নোৱাৰো, তেন্তে আমি অসমীয়া জাতিটো নিজেই মৰিব লাগিব এদিন। চাওক বৰ্তমান আমাৰ অসম চৰকাৰে সেই যে বেপাৰীটো শ্যামকানু মহন্তই আয়োজন কৰা প্ৰত্যেকটো অনুষ্ঠানেই আমাৰ অসমত বৰ্তমান বন্ধ কৰিছে, আৰু ভাৰত চৰকাৰলৈ অনুৰোধ জনাইছে যে সি অনুষ্ঠিত কৰা প্ৰত্যেকটো অনুষ্ঠানেই ভাৰতবৰ্ষতো বন্ধ হব লাগে। অকল এয়া কৰি সন্তুষ্টি লাভ কৰিলেই নহব, সি ইমানেই বেপাৰী, মানে ইমানেই বেপাৰ কৰিলে, তাৰ অজস্ৰ সম্পত্তি গঢ়ি থৈছে। সি এই অনুষ্ঠানবোৰ অনুষ্ঠিত নকৰিলেও সি বহুত ভালদৰে চলিব পাৰিব। সেয়া কৰি থাকিলেই সন্তুষ্টি লাভ কৰিলে নহব, তাক ধৰি বান্ধি চোচৰাই আনি উচিত শাস্তি প্ৰদান কৰিবই লাগিব, তেতিয়াহে আমাৰ জুবিনদাৰ আত্মাই শান্তি লাভ কৰিব। আৰু যেতিয়ালৈকে আমি ইয়াক শাস্তি দিব নোৱাৰো, যেতিয়ালৈকে জুবিনদাৰ অপৰাধী সমূহক শাস্তি দিব নোৱাৰো, তেতিয়ালৈকে আমাৰ অসমীয়া জাতিটো এনেদৰে বহি থাকিলে নহব। আমি সকলোৱে ওলাই আহি মাত মাতিব লাগিব। আমাৰ যুৱ প্ৰজন্ম ওলাই আহি জুবিনদাৰ কাৰণে আমি মাত মাতিব লাগিব। আমাৰ স্বাৰ্থটোক এনেদৰে আমি ন্যায় নোপোৱাকে থাকিবলৈ দিব নোৱাৰো। জুবিনদাই নিজেই কৈ থৈ গৈছিল যে তেওঁ কোনো জাতি নাই, তেওঁ কোনো ধৰ্ম নাই, তেওঁ কোনো ভগৱান নাই। আৰু এই কথাষাৰ বাৰু বৰ্তমান আখৰে আখৰে ফলিওৱা নাই নে? যিখন অসমত কেৱল মাত্ৰ জাতি ধৰ্মক লৈ খাম খেলি লাগিয়ে থাকিছিল, সেইখন অসমত এইকেইদিনত দেখিবলৈ পাইছো সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে কেৱল মাত্ৰ জুবিনদাক লৈ সকলোৱে কেৱল মাত্ৰ এসাগৰ চকু পানী বোৱাইছে, জুবিনদাক কেৱল মাত্ৰ সকলোৱে শ্ৰদ্ধাঞ্জলি দিছে। সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ওলাই আহিছে জুবিনদাক ন্যায় দিবৰ কাৰণে, সকলো একগোট হৈছে বৰ্তমান। আৰু জুবিনদাই এইটোৱে বিচাৰিছিল যে আমাৰ অসমৰ সকলো লোকেই এক হৈ থাকক, জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো মিলা প্ৰীতিৰে থাকক। আপোনালোকে কওকচোন বাৰু, আপোনালোকে আপোনালোকৰ জীৱনত এনে দৃশ্য কেতিয়াবা প্ৰত্যক্ষ কৰিবলৈ পাইছিল নে? য'ত পৃথিৱীৰ জনতাই জুবিনদাৰ চিতাৰ জুই দপ দপকৈ জ্বলিছে আৰু জনতাই কান্দি কান্দি কেৱল মাত্ৰ জুবিনদাৰ গান গাইছে। আৰু জুবিনদাৰ এটা ৰোমান্টিক গীত কেনেদৰে প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈ গৈছে, এনে দৃশ্য কেতিয়াবা প্ৰত্যক্ষ কৰিবলৈ পাইছিল নে? নাই। জুবিনদাৰ নিচিনা এজন ব্যক্তি 7টা জনম ললেও এই আমাৰ অসম দেশত পুনৰ জন্ম নহয়। জুবিনদাই নিজৰ ডেষ্টিনি নিজেই লিখি থৈ গৈছিল। ক'ত গ'ল এতিয়া জুবিনদাক বেয়া পোৱা মানুহখিনি? ক'ত গ'ল এতিয়া সদায় জুবিনদাক সমালোচনা কৰি থকা মানুহখিনি? তহঁতে কৈ থাক যে জুবিন কোন, হু ইজ জুবিন বুলি কওঁ যে, শুনি ল জুবিন কোন। জুবিনদাৰ অকাল বিয়োগত আমাৰ অসমত বৰ্তমান কি হোৱা দেখিছো। জুবিনদাৰ অকাল বিয়োগৰ কাৰণে এঘৰ মানুহৰ সকলো সদস্য জীয়াই জীয়াই মৃত্যু বৰণ কৰা দেখিছো। জুবিনদাই যেনেদৰে কৈ থৈ গৈছিল যে তেখেতৰ মৃত্যুৰ পাছত কেৱল মাত্ৰ এটা গানেই বাজিব লাগিব, সেইটো গান হৈছে মায়াবিনী। আৰু সেই মায়াবিনী গানটোৱেই সকলো শিক্ষানুষ্ঠান, সকলো কোৰ্ট কাছাৰী, সকলো প্ৰতিষ্ঠানতেই এটি গানেৰেই জুবিনদাক শ্ৰদ্ধাঞ্জলি দিয়া দেখিছো। জুবিনদাৰ কাৰণে সম্পূৰ্ণ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে একগোট হৈ জুবিনদাক ন্যায় দিবৰ কাৰণে উঠি পৰি লগা দেখিছো। জুবিনদাৰ অকাল বিয়োগৰ কাৰণে এখন ৰাজ্যৰ মুৰব্বীজন দৌৰি যোৱা দেখিছো জুবিনদাৰ মৃতদেহটো ৰিচিভ কৰিবৰ কাৰণে। এখন ৰাজ্যৰ মুৰব্বীজনে জুবিনদাৰ মৃতদেহৰ আগত আঁঠু কাঢ়ি সেৱা কৰা দেখিছো। জুবিনদাৰ কাৰণে অসমৰ প্ৰত্যেকজন ব্যক্তি 4টি নিশাত উজাগৰে থাকি কেৱল মাত্ৰ চকু পানী বুওৱা দেখিলো। জুবিনদাৰ কাৰণে এখন ৰাজ্যৰ 10 লক্ষাধিকতকৈও অধিক ব্যক্তি শেষ যাত্ৰাত সহযাত্ৰী হোৱা দেখিলো। মৃত্যুৰ পাছতো বিশ্ব অভিলেখ গঢ়া কেৱল মাত্ৰ জুবিনদাৰ কাৰণেই সম্ভৱ।
এছিয়াৰ ভিতৰতে এই শেষ যাত্ৰাত অংশগ্ৰহণ কৰা ভিৰ প্ৰথম আৰু বিশ্বৰ ইতিহাসত সংগীত শিল্পী হিচাপে দ্বিতীয়জন শিল্পী হিচাপে পৰিগণিত হল জুবিনদাৰ এই ভিৰ আমি দেখিবলৈ পালো দা হামিং কিং হিচাপে গুগলে স্বীকৃতি প্ৰদান কৰা জুবিনদাৰ মৃত্যুক লৈ সম্পূৰ্ণ প্ৰকৃতি কান্দোনত ভাগি পৰা দেখিলো কি গৰু কি কাউৰী কি ঘোঁৰা সকলোৱে কেৱল মাত্ৰ জুবিনদাৰ কাৰণে এসাগৰ চকুলো বুৱাইছে এনে দৃশ্য আমি কেতিয়াবা বিশ্বৰ ইতিহাসত দেখিবলৈ পাইছিলো নে জুবিনদাৰ কাৰণে সম্পূৰ্ণ জীৱ জগতে কান্দিছে মাথো কান্দিছে জুবিনদাৰ কাৰণে গুৱাহাটী বিমানবন্দৰৰ পৰা কাহিলীপাৰালৈ এখন এম্বুলেন্সক 6 ঘণ্টাৰ সময় লাগিছিল পাবৰ কাৰণে জুবিনদাৰ কাৰণে কৰ্তব্যৰত আৰক্ষীয়ে কান্দিছিল কৰ্তব্যৰত এম্বুলেন্সৰ ড্ৰাইভাৰে কান্দিছিল সম্পূৰ্ণ জীৱ জগতে কন্দা আমি দেখিবলৈ পাইছো জুবিনদাক শ্ৰদ্ধাঞ্জলি দিবলৈ অহা জুবিনদাৰ শেষ যাত্ৰাত সমভাগী হবলৈ অহা দেশ বিদেশৰ প্ৰতিনিধিসকলক অহা দেখিলো জুবিনদাৰ কাৰণে আমাৰ ক্ৰিকেট বলীয়া অসমীয়াই ইণ্ডিয়া পাকিস্তানৰ মেচ চাবলৈ পাহৰি গল এনে দৃশ্য আমি প্ৰত্যক্ষ কৰিবলৈ পাইছো কেৱল মাত্ৰ জুবিনদাৰ কাৰণে জুবিনদা এজন ইমানেই মহান ব্যক্তি যিজন মহান ব্যক্তিয়ে কেৱল মাত্ৰ 30টা বছৰতেই এনেকুৱা কাম কৰি থৈ গল যি এজন সাধাৰণ মানুহে 100টা বছৰতো কৰিব নোৱাৰে জুবিনদাই মাত্ৰ 30টা বছৰ বয়সতে 38,000তকৈও অধিক গান 40টা ভাষাত গাইছিল আৰু এতিয়াও যদি জুবিন কোন বুলি যদি সোধে কোনোবাই তেতিয়া সেই মূৰ্খ কেইটাক এনে ধৰণৰ ভিডিঅ'সমূহ আৰু এই কেইটা দিনত জুবিনদাৰ কাৰণে যি ঘটনা ঘটি আছে এই ঘটনাসমূহ দেখুৱাই দিব আপোনালোকে বন্ধুসকল আৰু এটা কথা ক'ব বিচাৰিছো এই কেইদিনত জুবিনদাৰ ইমানেই অন্ধভক্তৰ প্ৰকাশ পাইছে সেই কেইটাই জুবিনদাৰ মাত্ৰ 5টা গানৰ নাম ক'বলৈ দিলে নোৱাৰিব সেই কেইটাই জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ বিষয়ে ইমান বেয়াকৈ ছচিয়েল মিডিয়াত লিখি আছে আৰে ভাই তহতি জুবিন গাৰ্গৰ পত্নী অৰ্থাৎ গৰিমা গাৰ্গৰ নুনডালৰ জোৰ নাপাওকে গৰিমা গাৰ্গ এগৰাকী মহিয়সী নাৰী হয় তেখেতক মই মূলা গাভৰু ৰূপে আখ্যা দিছো কিয়নো তেখেতে ইমানেই ষ্ট্ৰং হৈ আছে বৰ্তমান জুবিনদা নথকাৰ পাছতো তথাপিতো তহতি ইমান বেয়াকৈ লিখিবলৈ তহতৰ লাজ লগা নাই প্ৰথমতে জুবিনদাৰ বিষয়ে অলপ জানি বুজি ল প্ৰথমতে জুবিনদাক অলপ বুজিবলৈ চেষ্টা কৰ তাৰ পাছত তহতি সমালোচনা কৰিবি তাৰ পাছত তহতি জুবিন ফ্যান হিচাপে নিজক গৌৰৱ কৰিবি জুবিনদাই আমাৰ অসমীয়াৰ কাৰণে জুবিনদাই আমাৰ মিউজিক ইণ্ডাষ্ট্ৰীৰ কাৰণে অসমীয়া সিনেমা জগতৰ কাৰণে বহুখিনি সপোন দেখিছিল আৰু সেই সপোনখিনি গৰিমা গাৰ্গী পূৰণ কৰিব লাগিব আৰু তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে জুবিনদাৰ সকলো সপোন তেখেতে পূৰণ কৰিব আৰু তেনেগৰাকী মহিলাক বেয়াকৈ ক'বলৈ তহঁতৰ লাজ লাগিব লাগিছিল জুবিনদাই 38,000তকৈও অধিক গান লিখি থৈ গৈছিল গাই গৈছিল সেই সমূহৰ তহঁতি 1% যদি গাব পাৰ বা 1% গানৰ নামো যদি মনত ৰখাব পাৰ বহুত বুলি কৈছো বাৰু শেষত চৰকাৰলৈ এটাই অনুৰোধ জনাইছো জুবিনদাৰ দুখীয়ে যাতে উচিত শাস্তি পায় জুবিনদাৰ দুখী যাতে কেতিয়াও হাৰি যাব নোৱাৰে